নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত যদি আমি কেতিয়াবা লোকৰ বিয়া দেখোঁ বা আমাৰ ঘৰৰ কোনো ব্যক্তিৰ বা আমাৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ যদি আমি বিয়া হৈ থকা দেখোঁ, যদি আমি সপোনত গভীৰ নিন্দাত একো চিন্তা চৰ্চা নকৰাকৈ যদি এনেকুৱা সপোন দেখোঁ, তেতিয়াহ'লে এই সপোনে আমাৰ জীৱনত কিহৰ প্ৰভাৱ পেলায়। কাৰণ সপোন শাস্ত্ৰ অনুসৰি যদি আপুনি কেনেবাকৈ সপোনত লোকৰ বিয়া দেখিছে বা বিয়াৰ লগত জড়িত কোনো বস্তু দেখিছে বা আপুনি বিয়া খাবলৈ গৈছে বা বিয়া সাজত থকা দৰা কইনাক যদি আপুনি দেখিছে, যদি যিটো অৱস্থাত আপুনি দেখিছে, যদি সেই অৱস্থাত যদি আপুনি কোনো ধৰণৰ চিন্তা চৰ্চা, কাৰণ সপোনত বিয়া দেখাটো কিছু ক্ষেত্ৰত ভালো হয় আৰু কিছু ক্ষেত্ৰত বেয়াও হয়। কাৰণ যদি সপোনত আপুনি বিয়াৰ লগত জড়িত এনেকুৱা যদি কিবা চিটুৱেশ্যন যদি দেখিছে বা বিয়া পাতি থকা যদি দেখিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত কোনো নতুনত্ব কিবা ঘটনা ঘটিব পাৰে বা কিবা নতুন আপুনি জীৱনত কৰিব পাৰে, বা সেয়া হয়তো ভালৰ কাৰণে হ'ব পাৰে, হয়তো বেয়াৰ কাৰণে হ'ব পাৰে। সেয়েহে সপোনত বিয়া দেখাটো বহুত বেয়া বুলি কিছুমানে কয়। আৰু যিহেতু সপোন শাস্ত্ৰ অনুসৰি ইমান বেয়াও নহয়, কাৰণ যদি আপুনি ইয়াৰ অৰ্থটো সঠিককৈ গম পায়, তেতিয়াহ'লে আপুনি নিজকে সেই বিপদ বা সেই পৰিস্থিতিৰ লগত আপুনি তাক খাপ খুৱাই চলিব পাৰিব। কাৰণ সপোনত যদি বেলেগৰ বিয়া দেখে, তেতিয়াহ'লে সেইজন ব্যক্তিহে দেখে যিজন ব্যক্তিৰ জীৱনটো খুব খেলি মেলি লাগি থাকে বা কোনো এটা কামত বা কোনো এটা নিৰ্দিষ্ট সিদ্ধান্ত যদি তেওঁ স্থিৰ হৈ নাথাকে, তেনেকুৱা ব্যক্তিয়ে কিন্তু সপোনত বিয়া দেখে বেলেগৰ। আৰু তেনে ক্ষেত্ৰত যদি আপুনি বিয়া দেখিছে, তেতিয়াহ'লে এটা গম পাব যে আপোনাৰ জীৱনত কিবা নতুন আপুনি কিবা যদি কৰিব বিচাৰিছে, সেই কাম আপুনি ঠিকমতে কৰি যাওক, আপুনি সফলতা অৰ্জন কৰিব পাৰিব। কাৰণ যদি আপুনি যিহেতু সাংসাৰিক জীৱন আৰম্ভ কৰে বিয়া হ'লে, ঠিক তেনেধৰণে আপোনাৰো জীৱনত কোনো নতুন কিবা কৰ্মত আপুনি নিযুক্তি পাব পাৰিব, বা আপুনি যদি সেইটো ভাল দিশে আপুনি যাব বিচাৰিছে বা বেয়া দিশে যাব বিচাৰিছে, সেয়েহে আপুনি এনেকৈ সপোনত বিয়া দেখিছে বেলেগৰ। গতিকে আপুনি যদি বিয়া দেখিছে, তেতিয়াহ'লে সাৱধান হওক আৰু আপুনি নিজকে কি কৰ্মত বা হয়তো যদি আপুনি ব্যৱসায় কৰে বা আপুনি যদি যদি অবিবাহিত হয়, কিন্তু বিয়াৰ ক্ষেত্ৰত অকণমান আপোনাৰ সমস্যা আহিব পাৰে, সেয়েহে অকণ ভাবি চিন্তি বা নিজকে চিনি ল'ব ভালদৰে, কোনটো কামত কি কৰিলে আপুনি সঠিক ৰাস্তাত যাব পাৰিব বা আপোনাৰ কোন ক্ষেত্ৰত আপুনি আগবাঢ়িলে নিজে ভাল ফল পাব, সেয়া আপুনি নিজে চিন্তা চৰ্চা কৰি পেলাই আগবাঢ়িব। গতিকে সপোনত যদি বেলেগৰ বিয়া দেখে, ইয়াৰ সঠিক অৰ্থ এইটোৱে যে আপোনাৰ জীৱনত কোনো ঘটনা ঘটিব পাৰে, যি ঘটনাৰ অৰ্থ হয়তো ভাল হ'ব পাৰে বা বেয়া হ'ব পাৰে। ইয়াৰ কিন্তু আপোনাৰ হাতত থাকিব। কাৰণ যদি ভাল হ'বলগীয়া থাকে, আপুনি যদি কোনো নতুন কামত বা নতুন চিন্তা চৰ্চাত যদি ভালদৰে কৰে, তেতিয়াহ'লে আপুনি সেই কামত সফল অৰ্জন কৰিব পাৰিব। কাৰণ সপোনত বিয়া দেখাৰ অৰ্থ এইটোৱেই। আৰু যদি নিজৰ বিয়া দেখে, কিন্তু ইয়াৰ অৰ্থ বেলেগ আছে, বেলেগ ভিডিঅ'ত ক'ম। গতিকে সপোনত যদি আপুনি বেলেগৰ বিয়া দেখিছে, কেনেধৰণে কি দেখিছে মোক কমেণ্ট কৰি জনাব। সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমান আছিলে, ধন্যবাদ।